আমি ইয়াতে গোট খাইছিলোঁ যে বহুত দিনৰ আগৰ পৰাই আমাৰ এই বড়ো যিটো পৰম্পৰাগত নৃত্য আছে ধৰি লওক বাগুৰুম্বা বাৰदै চিখলা মোচাকলাংনাই এইবিলাকক আমি দেখা পাইছোঁ যে মাজে সময়ে আমাৰ অসমৰ কিছুমান নাট্য গোষ্ঠী বা নৃত্য দলসমূহে বিকৃত কৰিবলৈ চেষ্টা কৰে আৰু এইবিলাক দেখা পাই আমি মৰ্মাহত হৈছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ আৰু আমি ভাবোঁ যে দুলাৰায় বড়ো হাৰিমু আফাদ হিচাপে যে আমাৰ যিটো কলা সংস্কৃতি এইটো অন্যসকলে শিকি লোৱাত বা পৰিৱেশন কৰাত আমাৰ কোনো বাধা নাই ক'বলগীয়া একো কথা নাই কিন্তু তেওঁলোকে যিহেতু ভালকৈ শিকি নলয় আমাৰ এই নৃত্যবিলাক শিকি নলয় মানে বিকৃতভাৱে তেওঁলোকে ছ'চিয়েল মিডিয়াত বা টিভি এইবিলাকৰ যোগেদি তেওঁলোকে পৰিৱেশন কৰে এইটো আমাৰ বাবে অতি দুখজনক হৈছে আৰু এইবিলাক ঘটনাটো আমি গৰিহণা দিছোঁ ইয়াৰ আগতো আমি প্ৰায় 3টা দল আমি থানাত এফআইআৰ দিবলৈ বাধ্য হৈছিলোঁ আৰু তেওঁলোক আমাৰ ওচৰলৈ আহি আমাৰ লগত মীমাংসা হৈছে কম্প্ৰমাইজ হৈছে আৰু তেওঁলোকে ভৱিষ্যতে তেনেকৈ নকৰোঁ বুলি আমাৰ লিখিতভাৱে প্ৰতিজ্ঞা কৰি দিছে আৰু এতিয়াও এই সময়ত অনেক নৃত্য দল সৌহিদিনালৈকে তেনেকৈ মানে ভুলভাৱে আমাৰ যিটো নৃত্য বাৰदै চিখলা আৰু বাগুৰুম্বা এইবিলাক পৰিৱেশন কৰি আছে আৰু আমাৰ যিটো খাম আমি যিটো সন্মান কৰোঁ বড়োৰ বাদ্য বাজানা হিচাপে সেই খামটো তেওঁলোকে বিকৃতভাৱে নবজায় আমাৰ যিটো কিবা বোল যিটো ধৰণে বজাব লাগে সেই ধৰণে নবজায় তেওঁলোকে নিজৰ ইচ্ছামত মানে সেইটো তেওঁলোকে ব্যৱহাৰ কৰি আছে লগতে যিটো চিফুং আমাৰ চিফুংটো হ'ল 3টা ফুটা থাকে 5টা ফুটা থাকে আৰু অন্য যিটো বাঁহী এইটো 6টা থাকে আমাৰ বড়োসকলতো 5টা ফুটা এই 5টা ফুটাৰে আমি আমাৰ যিবিলাক ট্ৰেডিশ্যনেল মিউজিক সেইটো বজাওঁ কিন্তু তেওঁলোকে অন্যবিলাকে যিটো বজাইছে সেইটো 6টা ফুটাৰ সেইটো আমাৰ আপত্তি আছে যেহেতু আমাৰ ট্ৰেডিশ্যনেল ডান্স মিউজিকবিলাক বজাবলৈ হ'লে আমাৰ যিটো পৰম্পৰাগত বাদ্য বাজনা আছে সেইটো সঠিকমতে ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ বাবে আমি আহ্বান কৰিছোঁ তেওঁলোকক যে যি ধৰণে কৰিলে যি ধৰণে পৰিৱেশন কৰিলে মানে শুদ্ধ হয় এইবিলাক শিকি ল'ব লাগে আৰু তেওঁলোক যাতে সজাগ হয় বা গোটেই অসমে যাতে জানে এইভাবে আমি তেওঁলোকক ইতিমধ্যে আমি অপেক্ষা কৰিছোঁ আৰু যি সংগঠনসমূহে নৃত্য দল নাট্য গোষ্ঠীসমূহে এইবিলাক বিকৃত কৰি আছে এওঁলোকৰ যিটো তথ্য এই তথ্যটো মই দাঙি ধৰিবলৈ আমাৰ সহ সম্পাদক তেখেত সঞ্জীৱ কুমাৰ ব্ৰহ্মক অনুৰোধ কৰিছোঁ সঞ্জীৱ কুমাৰ ব্ৰহ্ম আৰু সমূহ ৰিপৰ্টাৰসকললৈ আৰু পৰ্টেল নিউজ চেনেলবোৰলৈ আজি আমাৰ প্ৰেছ মিটটো মাতাৰ বিশেষ উদ্দেশ্য আমাৰ মাননীয় সভাপতি ডাঙৰীয়াই দাঙি ধৰিছে এতিয়া মই ডিটেইলছভাৱে ক'ব বিচাৰিছোঁ এতিয়া আমাৰ লোক সংস্কৃতি যিবোৰ আমাৰ লোককৃষ্টি যিটো আমাৰ লোকনৃত্যবোৰ বহুতো দলবোৰে বহুত আগৰ পৰাই আমি কিছুমান দেখি আহিছোঁ কাৰণ আগতে কেইটামান টিমক আমি কেছ কৰা হৈছিলে তাৰ পাছত তেখেতসকলে ভুল ক্ষমা বিচাৰিলে আৰু ক্ষমা বিচাৰি তাৰপিছত আমাৰ ভৱিষ্যতে নকৰোঁ বুলি মিডিয়াৰ আগতে আপোনালোকৰ সন্মুখতে লিখিতভাৱে দিছে আৰু কেতিয়াও তেনেকুৱা পাৰফৰ্মেঞ্চ নকৰোঁ এখেতসকলে কৰাও নাই বৰ্তমান আগতে মৰিগাঁৱৰ এটা দল আছিলে যোৰহাটৰ পাইছিলোঁ এখেতসকলে চাৰেণ্ডাৰ কৰিছিলে তাৰপিছত নকৰোঁ বুলি কিন্তু অতিমাত্ৰা হৈ গ'ল আজি কিমান চাই আছোঁ বহুতকেইটা আমি 2-3টা যেতিয়া দৃষ্টিগোচৰ হ'ল তাৰপিছত এনেকুৱা দেখিলোঁ মানে সীমা চেৰাই গৈছে তাৰমানে যি বস্তু আমি এতিয়া মই চিধাকৈ ক'ব বিচাৰোঁ যি আৰ্টিষ্টে যি শিল্পীয়ে আনৰ লোককলা বা লোককৃষ্টি বা সংস্কৃতিক যদি সন্মান দিব নোৱাৰে সি কেতিয়াও শিল্পী নহ'ব নোৱাৰে তাক শিল্পী বুলি আমি মানি ল'ব নোৱাৰোঁ এতিয়া বাৰেৰহণীয়া সংস্কৃতি বুলি বহুতে প্ৰশংসাও কৰি আছে বাৰেৰহণীয়া সংস্কৃতি বাৰেবৰণীয়া সংস্কৃতি প্ৰদৰ্শন কৰিছে এইবুলি সকলোৱে তেখেতসকলে প্ৰশংসা কৰি আছে ষ্টেজত ফেচবুকত হোৱাটছআপত লিখা দেখিলোঁ এখেতসকলৰ বিষয়ে বহুত প্ৰশংসা কৰে কিন্তু চাব লাগিব তাতে কৰাতে আমাৰ আপত্তি নাই বাৰেৰহণীয়া সংস্কৃতি দেখাইছে কোনোবা কৰিছে কি কৰিছে এতিয়া মই প্ৰশ্ন কৰিব বিচাৰিছোঁ আমাৰ অসমৰ সচেতন নাগৰিকসকলক বা অসমৰ শিল্পীসকলক আমাৰ সংগঠনবিলাকক যোৱা কেইদিনমান আগতে যে বিহু
বিহু যিটো পাৰফৰ্মেঞ্চ কৰিছিলে G20 প্ৰগ্ৰামৰ এটাত তাৰ ওপৰত কি ৰিয়েকশ্যন আছিলে এইটোত আমিও দুখ পাইছোঁ তাৰ ওপৰত আমিও ৰিয়েকশ্যন দিছোঁ আৰু সেইখিনিৰ ওপৰত যেনেকৈ ৰিয়েকশ্যন দিছে আৰু যোৱা 2-3 বছৰ আগতে বৰগীত এটা মিছনাৰী স্কুলত মিছনাৰী গীৰ্জাত গোৱাৰ কাৰণে তাৰ জেলো যাবলগীয়া হৈছিলে সেইকেইটা যেনেকৈ ৰিয়েকশ্যন দিছে সেই হিচাপে আমাৰো এটা দায়িত্ব আছে আমাৰ সংস্কৃতি যাতে কোনে ভুল কৰি উপস্থাপন কৰিব নোৱাৰে আমাৰ যিটো আছে এতিয়া গা শৰীৰ লৰাই দিলে হাত ইফাল কৰি দিলে দখনা পিন্ধি পেলাই কৰিলে এইটো বড়ো ডেন্স নহয় বড়ো ডেন্স কি এটা ভুল কি আছে আমাৰ এটা বড়ো ডেন্স বুলি ক'লে আমাৰ বড়ো লোকনৃত্য বুলি ক'লে গোটেই ডেন্সকে বাগুৰুম্বা বুলি লিখি দিয়ে বাগুৰুম্বাটোকো বৈশাগু ডেন্স বুলি লিখি দিয়ে বহুতখিনি মিডিয়াত দেখিলোঁ আৰু আমাৰ এনেকুৱা দলবোৰক যিটো পাৰফৰ্মেঞ্চ কৰি আছে আমাৰ কিছুমান বৈদ্যুতিক মাধ্যমৰ নিউজ চেনেলবোৰেও কিছু প্ৰশ্ৰয় দি আহিছে আজি 3-4 বছৰমান আগতে প্ৰাগ নিউজত আমাৰ দেৱজিৎ ভূঞা ডাঙৰীয়া এখেতে পাব্লিছ কৰিছিলে এটা শুক্লদাস কিবা মই ডিটেইলছ দিব পাৰিম গোটেইটো শুক্লদাস লোকবাদ্য দল অভয়পুৰীৰ এখেতসকলৰ পাৰফৰ্মেঞ্চৰ বিষয়ে এখেতে নিজেই কৈছিলে যে যি সময়ত শদিয়াৰ পৰা ডুবি লয় যিখিনি আমাৰ নিজৰ সংস্কৃতি কিছুমান দলবোৰে অপসংস্কৃতিৰ নিচিনা কিবা কৰি আছে সেই সময়তে এনেকুৱা এটা দলে এনেকুৱা ভাল পাৰফৰ্মেঞ্চ কৰি আছে বুলি কিন্তু সেইটো ডেন্সতে যে বিকৃত হৈ আছে সেইটো এখেতে নাজানে কিন্তু প্ৰতিদিন টাইমত দেখিলোঁ কেইটামান টিমৰ কেইদিনমান ৰিচেণ্টলি কেইদিনমান আগত দেখিলোঁ তাৰ যিটো টিমে পাৰফৰ্মেঞ্চ কৰিছিলে এখেতসকলে অলৰেডি ক্ষমা বিচাৰিছে এতিয়া আমি ক'ব বিচাৰিছোঁ এতিয়া সীমা চেৰাই গৈছে আমাৰ ধৈৰ্যৰ সীমা হেৰাই গৈছে এতিয়া আমি কি কৰিম আমাৰ জাতিৰ সংস্কৃতি যেতিয়া আমাৰ লোকনৃত্যবোৰ যদি বাহিৰত পাৰফৰ্মেঞ্চ কৰি দেখুৱাই দিলে ভৱিষ্যতে যদি সেইটো ষ্টেজত আমি পাৰফৰ্মেঞ্চ কৰিব যাওঁ তেতিয়া কোনটো শুদ্ধ বুলি ক'ব এখেতসকলে আগতে যিটো কৰি আছে সেইটোৱে শুদ্ধ বুলি ক'ব আমাৰটোতো নক'ব এখেতসকলে যিটো টিম এতিয়া এষ্টাব্লিছ মই কেইটামান লিষ্ট মই নামটো পঢ়ি দি আছোঁ এষ্টাব্লিছ টিম একেবাৰে এটা টিমটো এই যে ৰিচেণ্টলি মই আগতে ফোন কৰিছিলোঁ বোলে 26 তাৰিখৰ বোলে বেংগলোৰত প্ৰগ্ৰাম কৰিব গৈ আছে কেইটামান এতিয়াও প্ৰগ্ৰাম কৰি আছে বিদেশতো প্ৰগ্ৰাম কৰিছে কেইটামান টিমে এনেকুৱা ডাঙৰ এষ্টাব্লিছ টিমবোৰে যদি প্ৰতিটো এটা জাতিৰ খালি বড়োৰ ডেন্সটো যে বিকৃত কৰিছে সেইটো নহয় বোধ হয় গোটেইটো কেইটামান জনগোষ্ঠীও ইয়াসকলেও আমাৰ লগত যোগাযোগ কৰিছে আমাৰ ডেন্সটোও শুদ্ধকৈ হোৱা নাই সেইটো এনেকুৱা হৈছে কিন্তু তথাপিও আনতাত আমি ক'বলৈ নাযাওঁ কিন্তু তথাপিও কাৰো কৰে যি কৰে নকৰক ডেন্সটো যেনেকৈ কৰে শুদ্ধ হ'ব লাগিব আমাৰ যিটো লোকনৃত্যটো যিটো প্ৰদৰ্শন কৰিব ওলাইছে যেতিয়া সেইটো শুদ্ধ হ'ব লাগিব আমাৰ লোকবাদ্য যিটো তাতে 12 ৰহিনা কৰিলেও যাতে আমাৰ যিটো বিট বজাইছে সেইটো বিটটো শুদ্ধ হ'ব লাগিব যেনেকৈ বজালে এটাও বিট লছৰ হ'ব নাপাৰিব তাতে বিহুৰ ঢোল বিহুৰ বিট বজাই দিলে নহ'ব নহয় আমাৰ যি বজাব লাগে বাগুৰুম্বাত কি ঢোল বাজে কেনেকৈ বাজে সেইটো বজাব লাগিব কেনেকৈ বাজে এতিয়া শুনি কেইদিনমান ভিডিঅ' কালেকশ্যন কৰি ইহঁতৰ সুৰতে মোৰ তাত আহি থকা হৈ গৈছে এনেকুৱা হৈ গ'ল সোমাই গ'ল তাৰমানে কিমান ভিডিঅ' আছে হিচাপ নাই এতিয়া মোৰ তাত 15টা টিমৰ লিষ্ট আছে অলৰেডি 30টামান লিষ্ট আছে অসমৰে বহুতখিনি তেজপুৰ আছে মেন এতিয়া মই কৈ আছোঁ আপোনালোকক চিৰিয়ালি কৈ আছোঁ কেইটামান টিম টপ লিষ্টত আছে তেজপুৰীয়া থেজপিয়া এইটো আপোনালোকে সকলোৱে জানিব পাৰে তেজপুৰীয়া থেজপিয়ান হয় এইটো তেজপুৰৰ এখেতসকলে কৰি আছে তাৰপিছত মেজাংকৰি মেঘমলহাৰ গুৱাহাটীৰ টিম অৰ্পণা সাংস্কৃতিক গোষ্ঠী দল আৰু অভয়পুৰী শুক্লদাস লোকবাদ্য দল ৰিচেণ্টলি ডিমলগাঁও দক্ষিণ ডিমলগাঁও পাৰফৰ্মেঞ্চ কৰি গৈছে কোকৰাঝাৰত তাৰপিছত আছে নক্ষত্ৰ প্ৰতিধ্বনি আছে ৰিহা টঙালী কৃষ্টি দল অগ্নিশিখা সাংস্কৃতিক গোষ্ঠী নামখোলা দৰং বেছিভাগ দৰং তেজপুৰ ছাইডৰ ৰাণবিৰু কালচাৰ গ্ৰুপ যিটো টিমে ৰিচেণ্টলি দেওধনী ডেন্স দখনা পিন্ধি পেলাই দেওধনী ডেন্সটো কৰিছিলে কাৰণ আমাৰ বড়ো সংস্কৃতিত দেওধনী ডেন্সটো তেনেকুৱা নকৰে আমাৰ দেওধনী নৃত্যটো যিটো খেৰাই যিটো নৃত্য সকলো এক্সট্ৰা নাম আছে আমাৰ গোটেইটো তেনেকুৱা টাইপৰ নাম নকৰে আৰু যদি এখেতসকলে ক'ব খুজিছে আমি দৰঙী কালচাৰৰ সেইটো দেখাব বিচাৰিছোঁ কিন্তু দৰঙী কালচাৰৰ ড্ৰেছটো সেইটো নহয় দৰঙী দেওধনী ডেন্সটো সেইটো নহয় এতিয়া টিম লিডাৰৰ লগত কথা পাতিলোঁ আপোনালোকে কোনটো কালচাৰটো দেখাব বিচাৰিলে কোনটো দেওধনী এখেতে কৈছে কি মই বড়োটো দেখাব বড়োটো সেইটো নহয় মই কিন্তু তেতিয়া ৰিয়েকশ্যন দিয়া নাই জাষ্ট ডিটেইলছটো লৈছোঁ এখেতসকলৰ পৰা তাৰপিছত আছে শৰাইঘাট লোককৃষ্টি দল লুইতপৰীয়া কালচাৰেল গ্ৰুপ কমলাইটো মৰিগাঁও কলেজ এইটো পাৰফৰ্মেঞ্চ হৈছিলে আগতে ঝংকাৰ সুৰৰ এক মায়াজাল আৰু বহুতো আছে এই আমি কেইটামান ডিটেইলছ যিকেইটামান ডিটেইলছটো পাইছোঁ সেইকেইটা আমি খালি কেছ কৰিছোঁ অলৰেডি আমি FIR দাখিল কৰিছোঁ কোকৰাঝাৰ থানাত আৰু লগতে প্ৰতিখন জিলাত আমাৰ জিলা সমিতিবোৰে এইটো কেছটো দাখিল কৰিব খালি কোকৰাঝাৰত সেইটো নহয় কোকৰাঝাৰত আমি মেইন কেন্দ্ৰীয় সমিতিয়ে আমি কেছটো দাখিল কৰিছোঁ আৰু প্ৰতিখন আমাৰ হাৰিমুৱাফাটা দুলাৰায় বৰ হাৰিমুৱাফাটাৰ আমাৰ যিমান জিলা সমিতিবোৰ আছে সেই সকলোবোৰ জিলা সমিতিয়ে আৰু প্ৰতিখন থানাতে কেছটো কিবা কৰিব ফাইল কৰিব
এতিয়া আমি ৱাৰ্ণিং দিব বিচাৰিছোঁ, কাৰণ এইটো নতুন নহয়, প্ৰথম হ'লে কনচিডাৰ কৰিব পাৰি। আগতেও কেছ দিয়া হ'ল, বহুতবাৰ কিবা হ'ল, প্ৰেছ মিট কৰা হ'ল, মিডিয়াৰ থ্ৰুদি জনাই দিয়া হ'ল এনেকুৱা কৰিব নাপায়, শুদ্ধকৈ কৰক, যি কয় শুদ্ধকৈ কৰক। তথাপিও এনেকুৱা অসন্মান কৰিছে আমাক, মানে বুঢ়া আঙুলি দেখুৱাই পেলাই এইটো পাৰফৰ্মেঞ্চ কৰি আছে। আপোনালোকে একো নাজানে, আমি নাই, আমি আছোঁ। ইহঁতে মানে লোকেল আমি কেতিয়াও কনচিডাৰ কৰিব পাৰি, স্কুলৰ ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী যদি ক'ৰবাত ভিডিঅ' দেখি পেলাই শিকি পেলাই দুই এটা মিষ্টেক কৰিছে, তাতে সেইটো কনচিডাৰ কৰিব পাৰে। কিন্তু এটা প্ৰফেচনেল টিমে এইটো গৰ্ব কৰা, মানে গৰ্ব ইচ্ছাকৃতভাৱে কৰা এইটো পাৰফৰ্মেঞ্চ হয়। এইটো তাৰমানে ভুল কৰা নহয়, এইটো বিজনেছ, এখেতসকলে বিজনেছ হিচাপে লতে। ইহঁতে আমি বাৰহীনা সাংস্কৃতিক, আমি এটা বড়ো জাতিক সন্মান কৰোঁ, বা তিৱা জাতিক সন্মান কৰোঁ, বা কোনোবা ৰাভা জাতিক সন্মান কৰোঁ, সেইকাৰণে এখেতসকলৰ ডেন্সটো আমি কৰিছোঁ, সেইটো নহয়। এখেতসকলে বিজনেছ কৰি আছে, আৰু বিজনেছ পাৰ্পজ হিচাপে এখেতসকল ওলাইছে, আৰু এখেতসকলে প্ৰফেচনেল টিম হিচাপে তাৰ ভুলৰ কিন্তু ক্ষমাৰ যোগ্য নহয় যিটো কৰিছে সিহঁতে। আৰু সিহঁতে নাজানা নহয়, আজিকালি বহুতো ডেন্স আমাৰ বড়োসকলে ডেন্স কৰা বহুতো ওলাইছে, বহুতো সাংস্কৃতিক দলবোৰ ওলাই আছে, বহুতো গভৰ্ণমেণ্ট প্ৰগ্ৰামত দেখা যায়, প্ৰাইভেট ষ্টেজত দেখা যায়। এইকেইটা দেখি পেলাই শিকিব নোৱাৰেনে? প্ৰথমে আমাৰ ধাৰণা কোনোবা এটাই ভিডিঅ' তেনেকুৱা বাৰহীনা পাৰফৰ্মেঞ্চ কৰিছে, সেইটো চায়ে ছেম একে চাইড টাইপত কৰি থকা দেখা পাইছোঁ। তাৰ মাজত বেছিভাগ ওলাইছে বাগুৰুম্বা, বেছিভাগ বাৰ্টি চিখলা দেখিলোঁ, বাৰ্টি চিখলা আছে, ডাল ঠুংৰি কৰিছে, তাৰপিছত আমাৰ নাগুৰনাইও কৰিছে। এই কি কৰিলে, বাগুৰুম্বা বজাই কেতিয়াবা বাৰ্টি চিখলাও সোমাই দিছে, খালি হাত লৰাই দিছে, ভৰি লৰাই দিছে, তেনে সেই কিবাতে আমাৰ ধৈৰ্যটো সীমা পাৰ হৈ গৈছে। আমাৰ জাতিৰ মান সন্মানৰ আঘাত সানিছে, আমাৰ জাতিক অপমান কৰা হৈছে, সেইকাৰণে আমি ৰেহাই দিয়াৰ প্ৰশ্ন নুঠে। সেইকাৰণে আমি এতিয়া কোকৰাঝাৰ পুলিচ ষ্টেচন আমি FIR দাখিল কৰিছোঁ। তাৰপাছত আৰু ভৱিষ্যতে যিকেইটা আৰু কিছুমান লিষ্ট আছে, আমি অনুৰোধ জনাব বিচাৰিছোঁ, যিসকলৰ টিম ইয়াৰ লিষ্টত ওলোৱা নাই এখেতসকলক সোনকালে চাৰেণ্ডাৰ কৰক। কেইদিনমান পাছত এখেতসকলক আমি কেছত এড কৰা হ'ব। সেইখিনি মই ৱাৰ্ণিং দিব বিচাৰিছোঁ। আমাৰ দুলাৰায় বড়ো হাৰিমা পদৰ পৰা, দুলাৰায় বড়ো হাৰিমা পদ আমাৰ এতিয়া জাতীয় সংগঠন বড়ো জাতিৰ, আৰু এইটো নট অনলি অসমৰ খালী নহয়, আমাৰ দুলাৰায় বড়ো হাৰিমা পদৰ নেপালতো শাখা আছে, বেংগলত শাখা আছে, সকলো ঠাইতে আমাৰ আছে, খালী নট অনলি অসম, আমাৰ অল বড়ো জাতিৰ এটা জাতীয় সংগঠন হিচাপে আমি ইয়াতে কমপ্লিটলি কণ্ডেম কৰিব বিচাৰিছোঁ, যাতে ভৱিষ্যতে আৰু কোনেও নকৰে, আৰু এই টিমবোৰক আমি ৰেহাই দিয়াৰ প্ৰশ্নই নুঠে। আৰু যিবোৰ টিম